সদায় এই রাস্তাতে আপ ডাউন করি। আমার স্কুল কলেজ, আমার কলেজ, জুনিয়র কলেজ, সুতারপাড়া কলেজ। এই দলংখনে যাওঁতে আপোনালোকৰ কেনেকুৱা অনুভৱ? একদম কষ্টজনক আৰু উপায় নাই। ভাষা দি আৰু ক'ব লগা নাই, এইটো ভাষা দিয়ে নকওঁৱে আৰু। আপোনালোকৰ জনপ্ৰতিনিধিসকলক জনাইছে? আমি জনাইছিলোঁ কেইবাবাৰ, আমি আনি মিটিং কৰি জনাইছিলোঁ। কথা দেয় কিন্তু কথা নাৰাখে। ৰাস্তা হয় কাটি দেয়, কাই কাটি দেয় এটা আমি কেনেকৈ জানো? কথা নাৰাখে। কথা দি কথা নাৰাখে। বিধায়কক জনাইছিল নে? মেলাবাৰ জনাইছিলোঁ। চৰকাৰক কি আহ্বান জনাব, যেহেতু চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ, কি আহ্বান জনাব? অতি সোনকালে আমাৰ এইটো ৰাস্তা কৰিবই লাগিছিল। ইমান দিন হৈয়ে গেল হয়। মামাক আহ্বান জনাইছোঁ আৰু কিমান ফেচবুকত আহ্বান জনাইছোঁ মামাক যে আমাৰ ৰাস্তাটো কৰি দিয়ক। কিমান মানুহ মৰছে আমাৰ এইটো ৰাস্তাত। এইটো আমাৰ ছাত্ৰ সন্তানে যোৱা অসুবিধা হৈ আছে আৰু কিবা এটা অসুবিধা হৈ আছে। এটা আমাৰ ইফালৰ মানুহ কেনেকৈ যদি এটা বেমাৰ হয়, আমি এটা গাড়ীটো ৰিজাৰ্ভ কৰি লৈ যাম, সেইটো আমি ৰিজাৰ্ভ কৰি লৈ যাব নোৱাৰোঁ। সেইটো দলংটাত নটে গাড়ী নটে কেনেকৈ উঠিব? কোনটো সমষ্টি পৰে? সেইটো সমষ্টি পৰে আমাৰ সমষ্টি গোৱালপাৰা। খুব গোৱালপাৰা পৰে। একে ৰচিত এইবাৰ আহি কৈছিলে ইলেকশ্যনৰ আগত যে আমি এইটো দলংটোৰ কামটো আমি ইলেকশ্যনৰ পিছত আমি কৰি দিম আৰু কি। একে ৰচিত এইবাৰ একো নহয় আৰু নাহিলে, কোনো খোজ খবৰ নাই, নকৰিলে আৰু। কি আহ্বান জনাব? এইটো আহ্বান জনাইছোঁ, আমাৰ এইটো দলংটোৰ কাৰণে আমি যিমান সোনকালে ভালকৈ দিব পাৰে সেইটো আমি আহ্বান জনাইছোঁ আৰু কি।